সচলত 108 কৰ্মচাৰীৰ ঘাটৰ মিনতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত সাষ্টাংগে প্ৰণিপাত জনাইছে মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ চৰণত। তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ পৰা বিচাৰিছেনো কি? সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় স্বাস্থ্যমন্ত্ৰী মহোদয়, আমি কাৰো বিপক্ষে এই আন্দোলন কৰা নাই। আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে এই আন্দোলনত ব্ৰতী হৈছো। আমি আপোনালোকৰ বিপক্ষে নহয়। আমাৰ 3000 কৰ্মচাৰী কৰ্মবেদনা উপলব্ধি কৰি আগতে সদায় আমাক এক দিনটো বুজাবুজি কৰিবৰ বাবে আমি আপোনালোকৰ শ্ৰীচৰণত এই সাষ্টাংগে প্ৰণাম জনাইছো। কৃষ্ণ আমাৰ সতীৰ্থসকলে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অষ্টাংগ প্ৰণিপাতেৰে তেওঁক প্ৰাৰ্থনা জনাইছে। প্ৰাৰ্থনা ভাগ এয়া আমাক আগবঢ়াব। আমি এটি ঘোষাৰে এই সেৱাভাগি আগবঢ়াব বিচাৰিছো। কৃষ্ণ হৰি ৰাম কৃষ্ণ। এনেদৰেই 108ৰ কৰ্মচাৰীসকলে আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত সাষ্টাংগে প্ৰণাম জনাইছে। তেওঁৱেই তেওঁলোকৰ মনৰ দুখ দূৰ কৰিব পাৰিব আৰু জীৱনৰ জীয়াই থকাৰ পথ সুচল কৰিব পাৰিব। এই তেওঁলোকৰ প্ৰাৰ্থনা মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত।